এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি বিজেপিক একেলগে লৈছোঁ। বিজেপি আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল BPF বিজেপি নহয়, AGPও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটো আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব। য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব। 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা, একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ। কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামত আমি NOC দিছে।